স্বাভিমানী অসমীয়া মানুহৰ প্ৰয়োজন আছে বিহাৰৰ পৰা নেতা আনি নিজৰ উদ্ধাৰ অভিযান। নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ অন্যটি নতুন ভিডিঅ'লৈ। যেটোকে নিৰ্বাচনী প্ৰচাৰ অন্তিম পৰ্যায় আহি পৰিছে, নিৰ্বাচনী সামৰাৰ সময় হোৱা কাৰণে সকলোৱে খুব নিৰ্বাচনী তুংগত উঠাইছে আৰু আমি দেখিছো লুৰিণ জ্যোতি নিৰ্বাচনী প্ৰচাৰ ইমানে তুংগত উঠিছে, তেখেতৰ নিৰ্বাচনীত হাজাৰ হাজাৰ জনতা ওলাই আহিছে আৰু হাজাৰ হাজাৰ নেতা ওলাই আহিছে। কৰ্মী নেতা জনতা ভৰি পৰিছে, জনসমুদ্ৰত পৰিণত হৈছে লুৰিণ জ্যোতিৰ প্ৰচাৰ অভিযানত। ইমান জনতা জনসমুদ্ৰত পৰিণত হোৱা বুলি ক'লেও ভুল নহয়। গতিকে লুৰিণ জ্যোতিক জিকাবই লাগিব। বহুত জনতাই কৈছে, বহুত মহিলা বহুত পুৰুষে জনতাসকলে কৈছে যে লুৰিণ জ্যোতিক আমি ভোট দিমেই, লুৰিণ জ্যোতিক জিকাবই লাগিব, লুৰিণ জ্যোতি জয়ী হ'বই লাগিব, এনেকুৱা কথাকে কৈছে। আৰু তাৰে পিছত লুৰিণ জ্যোতিয়ে ভাষণ দিলে, সেই নিৰ্বাচনী প্ৰচাৰত ভাষণ দি কৈছে এটা বিস্ফোৰক মন্তব্য দাঙি ধৰিছে। আৰু অসমীয়া জনতাৰ হকে তেওঁ কি বিস্ফোৰক মন্তব্য দাঙি ধৰিছে আপোনালোকে শুনিলে হয়তো আচৰিত হ'ব বা ভালো পাব। গতিকে মই কি ক'ম আপোনালোকে নিজে শুনক। অসমীয়া জনতাৰ হকে অসমীয়া ৰাইজৰ হকে তেওঁ কি কৰিব, কি বিস্ফোৰক এটা ডাঙৰ মন্তব্য দাঙি ধৰিলে নিৰ্বাচনীৰ অন্তিম পৰ্যায়ত। গতিকে আপোনালোকে নিজে শুনক, নিজে চাওক, চালে ভাল পাব। এয়া তেখেতৰ প্ৰতিবেদন। আৰু এইখিনিতে এটা কথা কওঁ, যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়াই কৰি দিয়ক আৰু তেখেতৰ প্ৰতিবেদনটো চাওক। এয়া লুৰিণ জ্যোতিৰ প্ৰতিবেদন। ৰেলীটো সমাপ্ত হ'ব, পদযাত্ৰা সমাপ্ত হ'ব। সকলোৱে ৰৈ দিয়ক। ইয়াতে আমাৰ পদযাত্ৰাটো শেষ হ'ব। ইয়াৰ পৰা মটৰচাইকেল ৰেলী আৰম্ভ হ'ব। ইয়াৰ এইখিনিতে আমাৰ প্ৰাৰ্থী আদৰণীয় সন্মানীয় লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই ভাষণ দিব, প্ৰণতি ফুকন বাইদেউ ভাষণ দিব, অসম জাতীয় পৰিষদৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়াই ভাষণ দিব। আৰু এটা ছাইড খালী কৰি দিবৰ কাৰণে আহ্বান জনাইছোঁ, সোঁফালৰ ছাইডটো খালী কৰিবৰ কাৰণে আহ্বান জনাইছোঁ, বাকী ছাইডটোক ছাইড হৈ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। 6টা জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে আৰু ইয়াৰ পৰা বাইক ৰেলীটো আগুৱাই যাব আৰু পুলিং এজেণ্টৰ প্ৰশিক্ষণ ল'বলৈ যাব। বাকী সকলোৱে আমি মটৰচাইকেল ৰাজনীতি সাধাৰণ মানুহৰ হৈ পৰিছে। এই ৰাইজে দিব আৰু সেইকাৰণে সৰ্বানন্দ সোণোৱালে ডিব্ৰুগড় লোকসভাত ৰাইজৰ শক্তি দেখি নোৱাৰি বিহাৰৰ পৰা নেতা আনি পুতৌ জন্মিছে। সৰ্বানন্দ সোণোৱালে আকৌ বিহাৰৰ পৰা নেতা আনি ব্লেক ডায়মণ্ড আছে এতিয়া স্বাভিমানী অসমীয়া মানুহৰ প্ৰয়োজন আছে বিহাৰৰ পৰা নেতা আনি নিজৰ উদ্ধাৰ অভিযান। আৰু 6টা জনগোষ্ঠীৰ ৰাইজে ভাবে যে সৰ্বানন্দ সোণোৱালৰ কাৰণে